ব্ৰইলাৰটো নাই যে। ব্ৰইলাৰটো কি কৰিলি তই? ব্ৰইলাৰটো নাইকিয়া হৈ গ'ল। মই অথনিৰ পৰা সেইটোকেই বিচাৰি আছো। ব্ৰইলাৰটো নাইকিয়া হৈ গ'ল মানে কেনেকে নাইকিয়া হ'ব? তইতো অথনিৰ পৰা ইয়াতে ৰৈ আছ। নাই, মোৰ মানে ইমান জোৰছে মুতিব লাগিছিলে, মই মুতিবলৈ গৈছিলো। তাৰপিছত মুতি আহি দেখিছোহি ঠাইডালত ব্ৰইলাৰটো নাই। তেনেহ'লে ব্ৰইলাৰটো ক'ত গ'ল আকৌ? কোনে খালে? এই শিয়ালে চিয়ালে খাই থৈ যোৱা নাইতো? ময়ো তাকেই ভাবি আছো। মোৰ কিন্তু তোৰ ওপৰতে সন্দেহ হৈছে দেই। তই চাগে ব্ৰইলাৰটো দেখি লোভত ৰ'ব নোৱাৰি গোটেইটো কেঁচাই কেঁচাই খাই থলি। কি ঠিক? ঐ গজেন, তই মোক কি বুলি ভাবিছ হে? ইমান লোভিয়া বুলি ভাবিছ নেকি? ইমান খকুৱা বুলি ভাবিছ নেকি মোক? যে মই ব্ৰইলাৰটো দেখি লোভত ৰ'ব নোৱাৰি একদম কেঁচাই কেঁচাই খাই থৈ দিম? আৰে বাবা, খাবওতো পাৰ। এই মানুহে মানুহক খোৱা যুগত তই যে ব্ৰইলাৰটো কেঁচাই কেঁচাই নাখাবি, তাত কি মানে আছে? খাবওতো পাৰ না। হ'ব গজেন, হ'ব। আৰু একো নকবি। তই যে মোক ইমান নিজ বুলি ভাব, সেইটো কথা মই ভবাই নাছিলো, সপোনতো ভবা নাছিলো। ঐ মলাই, তই সঁচা কথাটো কৈ দে আকৌ। তই যদি ব্ৰইলাৰটো খালি কৈ দে। ক'ত ক'ব পাৰিবই? আমি খৰি আনিবলৈ যাওঁতে ইয়ে ব্ৰইলাৰটো খাই থৈ দিলে, গম পাইছ নাই? সেইটো কাৰণে এতিয়া নাই খোৱা বুলি ক'ব পৰা নাই আমাৰ আগত। চুপ থাক। আৰু এটা শব্দ নকবি, কৈ দিলো নহয়। আৰু এটা শব্দ নকবি। কিহৰ ব্ৰইলাৰ খালি মোক ধৰি থাকিব লাগিছ হে? মিছা বদনাম নিদিবি দেই। আৰু তই এটা মই কিহৰ সঁচা কথা ক'ব লাগে হে? মই যে ব্ৰইলাৰ নাই খোৱা মই ক'লোৱেই, তাৰপিছত আকৌ মই কি সঁচা কথা ক'ম? আৰু মোক যে এনেই ব্ৰইলাৰটো কেঁচাই খালি বুলি বদনাম দি আছ, মোক তহঁতি কি বুলি ভাবিছ হে? মই ভূত নেকি, জখিনী নেকি, যে ব্ৰইলাৰটো কেঁচাই কেঁচাই খাবলৈ? তেনেহ'লে তই আমাক বেলেগ এটা ব্ৰইলাৰ আনি দি আমাৰ আগত প্ৰমাণ কৰ যে তই ব্ৰইলাৰটো কেঁচাই কেঁচাই খোৱা নাই। প্ৰমাণ কৰ। পাৰিবি হে? প্ৰমাণ কৰিব পাৰিবি? তহঁতি ইয়াতেই ৰৈ থাক। মই এতিয়াই আনি দিম। তাকো এটাকে নহয়, দুটাকে ব্ৰইলাৰ আনি মই প্ৰমাণ দি দিম যে তই অনা ব্ৰইলাৰ কেঁচাই কেঁচাই খোৱা নাই। ইমান তেটো নাফালিবি ঐ মলাই। প্ৰথমতে ব্ৰইলাৰটো আনি প্ৰমাণ দি ল, তাৰপিছত যি তেটো ফালে ফালি থাকিবি, যা। আহি আছো ৰ। গজেন ঐ, মলাই কথাখিনি শুনি কিন্তু সি সঁচা কথা কৈছে যেনে লাগিছে দেই। সি সঁচাকে ব্ৰইলাৰটো খোৱা নাই নেকি? হ'ব দে, মই জানো নহয়, মোক শিকাব নালাগে। ইহঁত দুটাই কিন্তু আজি মোৰ লগত বৰ বেয়া কৰিলে দেই, নাইন চাপি কৰি দিলে। ইহঁতি পস্তাব, এদিন পস্তাব ইহঁতি কথাবোৰ কেনেকে কৈ আছে? মই পাগল নহয়, জন্তু নহয়, যে মই ব্ৰইলাৰটো কেঁচাই কেঁচাই খাই দিম। এতিয়া দুটা ব্ৰইলাৰ কিনি আনিছো, দুইটাকে পুৰি মেলি খুৱাই দিম পাপ তাকে। কিন্তু খাব নোৱাৰিলেহে দুইটাকে পিছফালৰ পৰা গুৰিয়াম, মই খুব গুৰিয়াম ইহঁতক। শুনিছ নাই তহঁত দুটাই? জুই জ্বলা। মই ব্ৰইলাৰ দুটা লৈ পাই গলোহি। জল্দি জুই জ্বলা, যদি খাবলৈ মন গৈছে জল্দি কৰ। এইকেইটা চাগে এতিয়া জুই কুৰাও জ্বলাব নোৱাৰিব। ঘৰততো কোনোদিন জুই একুৰাও জ্বলাই পোৱা নাই চাগে। অকল শুই বহি খাইহে আৰু মোবাইল টিপি। চাব্বাছ মলাই, চাব্বাছ। আজি তই প্ৰমাণ দি দিলি যে আমি অনা ব্ৰইলাৰটো তই কেঁচাই কেঁচাই খোৱা নাই। মই জানিছিলোৱে মলাই, তই যে সঁচা কথা কৈছ মই জানিছিলোৱে। সেইটো কাৰণে এনেই নকয় নহয়, সত্যৰ সদায় জয় বুলি। মোৰনো এতিয়া কি জয়ডাল হ'ল? 300 টকা গ'ল দুটা ব্ৰইলাৰ, লষ্টে হ'ল মোৰ। আৰে বাবা মলাই, একো নাই ৰে, টেনচন নলবি। তই তোৰ সত্যতাৰ প্ৰমাণ দিবলৈ গৈ 300 টকাহে খৰচ কৰিছ। এই 300 টকাটো নিজে আহি যাব। চাবি মলাই, তই স্বৰ্গত স্থান পাবি দেই। আজি সত্যতাৰ প্ৰমাণ দিলি নহয়, তই একদম স্বৰ্গত স্থান পাবি। তই যে 300 টকা খৰচ কৰিয়ে স্বৰ্গৰ ইমান ধুনীয়া অপেচৰিবোৰ চাবলৈ পাবি, মোৰ যে তোলে হিংসাই লাগিছে দেই। হ'ব, মোক তেলিয়াব নালাগে দেই। মই তহঁতৰ মিঠাতেল ৰিফাইন তেলত ডুব যোৱা মানুহ নহয়। তহঁতৰ পৰা এদিন এই 300 টকাটো উচুল কৰিমেই কৰিম, চাই থাক। সৰু অকণমানি ল'ৰাকেইটা, এইফালে শুনাচোন। বাইদেউ কওকচোন। এই বাইদেউ নহয়, নবৌ। নবৌ কওকচোন, কওক কি কথা আছিলে? নহয়, খুই দিওঁ। এই গজেন, তই কিন্তু মোক কনফিউজ নকৰিবি দেই। নবৌ, বাইদেউ, খুইদেউ যি হয় হওক। তোমালোকে যে ব্ৰইলাৰ দুটা পুৰি আছা, ইমান ধুনীয়া গোন্ধাইছে মানে, আৰু ইমান দূৰলৈ গৈছে গোন্ধটো, মই লোভতে ৰ'বই নোৱাৰিলো নহয়। সেইকাৰণে তোমালোকৰ ওচৰলৈ আহিলো আৰু। তোমালোকে বাৰু মোক এই ব্ৰইলাৰ দুটা অকণমান খাবলৈ দিবা নেকি? কি বুলি কওঁ কচোন? খুইদেউ, আপুনি বেয়া নাপাব দেই, আমি আপোনাক দিব নোৱাৰিম। এই দুটা ব্ৰইলাৰ আমাৰ তিনিটালৈ হ'বগেহে। আমাৰ তিনিটালৈ হ'বগেহে। আৰু আমি গাঁৱত কাকো নিদিওঁ বুলিয়ে আমি গাঁৱৰ পৰা ওলাই আহি হাবি মাজতে ব্ৰইলাৰকেইটা পুৰি খাইছোহি। এনেই খাওঁহে নেকি ইয়াত কিবা? নবৌ, নিদিয়ে বোলে। আপুনি যাওক, বেয়া নাপাব দেই। হয় নেকি? হ'ব তেতিয়াহ'লে, নিদিয়া যদি আৰু মই কি কৰিম, যাওঁকে তেনেহ'লে। যাওক। আপোনাৰ যিমানেই লোভ নালাগক লাগিলে, আমি আমাৰ ব্ৰইলাৰ অকণো আপোনাক দিব নোৱাৰো দেই, বেয়া নাপাব। কেনেকুৱা মানুহ চাচোন, ব্ৰইলাৰ পুৰা গুণ পালে বুলিয়ে জানো খুজিবলৈ আহিব লাগে। কি যে মানুহ আছে নহয় পৃথিৱীত দেই।
ঐ মলাই, ঐ গজেন, মানুহজনী ভৰিকেইটা উল্টা নিচিনা লাগিছে যে। চাচোন চা, তহঁতিও চা। ঐ, ফটো আমি কৰিবলৈ আৰু কথা নাপালিহে। ফটো আমি এটা লিমিট থাকে দেই গুণ। জাহা তাহা ফটো আমি নকৰিবি, কৰিলে হাঁহি উঠা ফটো আমি কৰিবি। ক'ত আছা? মানুহজনী নাই দেখোন, ক'ত দেখিলি তই? গ'লগে দেখোন। ঐ, মই সঁচাকে কৈছো, মানুহজনী ভাগৰ ভৰিকেইটা উল্টা আছিলে। মই উল্টা নিচিনা দেখিলো আকৌ। হ'বও পাৰে, যাচোন যা। তই আকৌ এবাৰ মানুহজনী ওচৰলৈ গৈ একদম ভালকে ভৰিকেইটা চাই কনফাৰ্ম হৈ আগে। যা যা যা। নাই দেই, নাই, মোক মাৰিবলৈ বিচাৰিছ নেকি তহঁতি? ঐ, আমি ইয়াত বেছি দেৰি নকৰো, গম পাইছ নাই? সোনকালে খাই বৈ যাওঁগে ব'ল। মানুহজনী ভৰিকেইটা যেনেকুৱাহে আছিলেও দেখি মোৰ ভয়ে লাগি গ'ল। সোনকালে খাই বৈ যাওঁগে ব'ল না। দুটা ব্ৰইলাৰ একেলগে খাবলৈ পাম বুলি বাৰু ফূৰ্তিতে ইয়াৰ মূৰৰ বিকৃতি ঘটিলে নেকি? হ'ব পাৰে, ৰঙা নীলা তাৰ দুডাল চাগে লগ লাগি গ'ল, শ্বট মাৰিছে সেইকাৰণে। তহঁতি বিশ্বাস নকৰ নহয়? হ'ব, দেখা হ'লে বিশ্বাস কৰিলেহেঁতেন। বাবা, ইমান ধুনীয়া গোন্ধাইছে। কি পৰিছেনো? ব্ৰইলাৰ দেখোন। ভণ্টি, তুমি কোননো? ক'ৰ পৰা আহিছা আৰু ইয়ালৈ কেলৈ আহিছা? মোৰ ঘৰৰ ওচৰতে। মই এইফালে আহোঁতে নাকত গোন্ধ লাগিলে, ইমান ধুনীয়া গোন্ধ মানে। সেই গোন্ধটো লৈ লৈ মই আহি থাকিলো। ইয়াতে দেখিছো আপোনালোকে ব্ৰইলাৰ পুৰি আছে। ইমান ধুনীয়া গোন্ধাইছে দাদা। আৰে ভণ্টি, ভাল লাগিবই আকৌ। কাৰিকৰ কোন বুলি ভাবিছা? মইহে মলাই বৰুৱা। ইটছ মি। হয় নেকি? আপোনাৰ নাম মলাই তাৰমানে? মলাই দাদা, আপুনি যে ইমান ধুনীয়াকে বনাইছে, ইমান ধুনীয়া গোন্ধাইছে মানে মোৰ যে লোভেই লাগিলে। মোক বাৰু ইয়াৰ অকণমান খাবলৈ দিব নেকি? নাই, নহ'ব দেই। আমি দুটা ব্ৰইলাৰ আমাৰ তিনিটাৰ কাৰণে পৰিছো। ইয়াত কাৰো ভাগ নহ'ব, এটা মানুহ সোমাব নোৱাৰিব। যা, তুমি গোন্ধ পালা বুলি আমাৰ মাংস খুজিবলৈ আহিলে নহ'ব নহয়। যোৱা ভণ্টি, যোৱা। তই বা সৰু ছোৱালীজনীক কেলে এনেকে কথাটো কৈছ? তাই খাবলৈ মন গৈছে কাৰণেহে কৈছে, কিবা এনেই খুজিব নেকি? দি দিওঁ, গম পাইছে না? অলপ দি দিওঁ, তাই মনতে বৰ দুখ পাব নহয়। দি দিওঁ। মোৰ লগত ডাঙৰ সৰু কথা নাই দেই। এই ব্ৰইলাৰ দুটা ভাগ ডাঙৰেও নাপায়, সৰুৱে নাপায়। যদি তহঁতৰ বেলেগক খুৱাবলৈ মন গৈছে, যা তেনেহ'লে বেলেগ ব্ৰইলাৰ কিনি আন আৰু কিমান খুৱাই থাক। তই কিন্তু বৰ নিষ্ঠুৰ দেই গজেন। তই সৰু ছোৱালীজনী কেনেকে কৰিব নালাগে নহয়। দাদা, মোকো ব্ৰইলাৰ অকণমান খাবলৈ দিয়ক না প্লিজ। মোৰ ব্ৰইলাৰকেইটা দেখি বৰ লোভ লাগিছে, বৰ খাওঁ লাগিছে। মোকো দিয়ক না প্লিজ, দিয়ক না। এবাৰ নিদো বুলি কৈছো নাই? নিদো বুলি ক'লে কথা নুশুনা নেকি? মুঠতে এই দুটা ব্ৰইলাৰ ভাগ কাকো আমি দিব নোৱাৰো। মোক মাংস দিবিনে নাই? ব্ৰইলাৰ কেইটা দে, মই ব্ৰইলাৰ মাংস খামেই খাম। ভণ্টিজনী দেখোন ভূতৰ নিচিনাকে মাত মাতিছে। গজেন, মলাই, তোমালোক পলোৱা। ঐ গেন্ধেলাকাই, কণমানি ছোৱালীজনী নেমাৰিব, কোঠাখনে নেকাটিব। টকলা, তই মোৰ পিঠিত কুঠাৰ মাৰিলি, তোক আজি গোটাই গেলিম। গেন্ধেলাকাই, আপুনি পলাওক, তাৰ পৰা পলাওক। আইও, এই জখিনীজনীয়ে মোক ধৰিলেও। ইমান দীঘল জিভা উলিয়ালে, মই জীৱনত দেখি পোৱা নাই ইমান দীঘল জিভা। ঐ জখিনী, মোক এৰি দে। এইখন দেখোন বৰ লেতেৰা দীঘল জিভা। মোৰ পিঠিত কুঠাৰ মাৰিবলৈ আহিছিলি, তোক এতিয়া গোটাই গেলিম টকলা। জখিনী, তই আমাৰ গেন্ধেলাকাইক ভালে এৰি দিলে দে, নহ'লে কিন্তু তোৰ কথা বেয়া হ'ব এতিয়া। জখিনী, তই আমাৰ গেন্ধেলাকাইক এৰিবিনে? ঐ গজেন, মোক বচোৱা, এজনীয়ে গিলি পেলাব এতিয়া। মোক বচোৱা গজেন। আজি ব্ৰইলাৰ মাংসও খাম, তহঁত তিনিটাও খাম, আৰু এই টকলাটোকো খাম। মোৰ জিভাখন কাটি দিলে। মোৰ জিভাখন কাটি দিলি, তহঁতি পালিয়াও আজি। বচাবই লাগিব, নহ'লে এই ব্ৰইলাৰকেইটা সেইজনী পেটলৈ যাব লাগিলে লগতে আমিও এই জখিনীজনী পেটলৈ যাম। ব্ৰইলাৰ বচাবই লাগিব, ব্ৰইলাৰটো মেইন। তোমালোকক মই অথনি এনেই কৈছিলো নেকি হাবিত ব্ৰইলাৰ খাবহি নালাগে বুলি? তোমালোকেহে মোৰ কথা নুশুনি হাবিত ব্ৰইলাৰ খাবলৈ আহিলা। মই অথনি হাবিলে খৰি নিবলৈ আহোঁতে এই জখিনীজনী দেখি গ'লো কাৰণেহে তোমালোকক হাবিলে আহিবলৈ নালাগে বুলি কৈছিলো। কিবা
আমিনো কি জানো আপুনি আমাক আকৌ এনেই ৰখাইছে বুলিহে ভাবিলো সেইটো কাৰণে আপোনাৰ কথা নুশুনিলো এতিয়া গম পালা ডাঙৰ কথা নুশুনিলে কি অৱস্থা হয় গম পালা নহয় পালো আজিৰ পৰা আমি ডাঙৰে যি কয় সেইটোকে শুনিম তহঁতি আজি ক'ত পলাবি সেইজনী আমাৰ পিছতে আছে ঐ তহঁতি সোনকালে দৌৰ দে পলা জলদি পলা স্পীড বলা এবাৰ হাবিৰ পৰা ওলোৱাৰ লগে লগে এই জখিনীজনী আমাক ধৰিব নোৱাৰে বলা দৌৰ দিয়া হেই ফ্ৰেণ্ডছ আমি হলে জখিনীজনীৰ পৰা যেনে তেনেহে বাচি আছো দেই আজি গেন্ধেলাকাই নোযোৱা হলে আমি নাবাচিলোহেঁতেন বাৰু তোমালোকৰ এই ভিডিঅ'টো চাই পিছে কেনেকুৱা লাগিলে যদি ভাল লাগিলে আমাৰ ভিডিঅ'টো লাইক কৰিবা দেই আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু যদি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যোৱা এতিয়াই ছাবস্ক্ৰাইবটো কৰি থৈ দিয়া প্লিজ আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই